বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে। অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটো গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আমি সেই ৰায় আৰু তাৰ পিছতেই প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম। বহু কেইজনে মোক প্ৰশ্ন সুধি আছে, আমাৰ হাইস্কুল কন্ট্ৰেকচুৱেল টিচাৰৰ এপইণ্টমেণ্ট কেতিয়া দিব? কোনোবাই সুধি আছে আশা কৰ্মীৰ বিষয়ে দুআষাৰ কওক, কোনোবাই কৈ আছে অংগনবাদীৰ বিষয়ে দুআষাৰ কওক। সকলো কথা এদিনতে আমি নুশুনো, সকলো কথা লাহে লাহে পৰ্যায়ক্ৰমে আমি শুনি যাম আৰু আমি কৰি যাম। মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক, কাৰণ এজন মানুহে কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰে। সম্পদ লাগিব আৰু জনতাৰ আশীৰ্বাদ লাগিব। আপোনালোকে মোক আশীৰ্বাদ কৰক, শান্তিৰ অসমত সম্পদো আহৰণ কৰিব পাৰিম আৰু জনতাৰ সমস্যাসমূহ সমাধানো কৰিব পাৰিম। পুনৰ এবাৰ আপোনালোকৰ পৰা বিদায় মাগিছো। অমৃত মহন্ত আপোনাক ধন্যবাদ জনাইছো, ৰূপম হালৈ আপোনাক ধন্যবাদ জনাইছো, দিব্যলতা বৈশ্য, ৰিয়া ৰয়, আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো এই ব্ৰডকাষ্ট চাই থকাৰ বাবে। নতুন বছৰত মাঘ বিহুৰ আগতে আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ ফেচবুক লাইভৰ জৰিয়তে আহিম। আজি ইমানতে সামৰিছো। সকলোকে নতুন বছৰৰ অলেখ শুভকামনা জনাইছো, অলেখ শুভকামনা। প্ৰতিজনৰ সংকল্প সিদ্ধিত পৰিণত হওক, প্ৰতিজনৰে সপোন বাস্তৱত পৰিণত হওক, অসমখন আকৌ এবাৰ উজ্বলি উঠক। আমাৰ সপোন আৰু আমাৰ সপোনে বাস্তৱত ৰূপ লোৱাৰ লগে লগে ৰাজ্যখনলৈ যাতে সমৃদ্ধি আহে, প্ৰতিজনৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে। আকৌ এবাৰ সকলোৰে হৈ নেদেখাজনৰ ওচৰত এটা শান্তি সমৃদ্ধিৰ নতুন বছৰ কামনা কৰি ফেচবুক লাইভ সামৰিলো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।